গেলেকীৰ হাবিগাঁৱত সংঘটিত এক ভয়ংকৰ ঘটনা। চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত এজন যুৱক। গেলেকীৰ হাবিগাঁৱৰ ভপু শইকীয়া নামৰ এজন লোকক নিশা একে গাঁৱৰে হৰিধন গগৈয়ে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। হৰিধন গগৈয়ে চোকা অস্ত্ৰৰে বেয়াকৈ আঘাত কৰে ভপু শইকীয়াক। চোকা অস্ত্ৰৰ আঘাতত কথমপি প্ৰাণ ৰক্ষা পৰিছে ভপু শইকীয়াৰ। স্থানীয় লোকে ঘটনাটো দেখা পাই ততাতয়াকৈ ভপু শইকীয়াক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। বৰ্তমান আহত ভপু শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত হৰিধন গগৈক। গেলেকী আৰক্ষী থানাৰ গোচৰ নম্বৰ 33/25 এটা গোচৰ ৰুজু কৰি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ নামটো ভপু শইকীয়া। তেওঁৰ কি হয়? মোৰ বৰ্তা হয়। ঘটনাটো কি হৈছিলে যোৱাকালি তেখেত সন্ধিয়া প্ৰায় 8:30 বজাত ঘৰৰ পৰা ভাত খাই পিনি মানে এই ওচৰৰ স্কুলখনত মানে এই অফিচটোত মানে ধুনীয়াকৈ বতাহ মাৰি থাকে, ঠাণ্ডা জেগা, তাতে বহিবলৈ গৈছিল। বহি থাকোঁতে এনেকৈ এনেই বহি থাকোঁতে তেখেত সেই মানুহজন ওলালেহি। তেখেতক কৈছে বোলে মই দাখন লৈছে, মই কাটিম দিয়া তোক, মই তোক কাটিম দিয়া, এনেকৈ কৈছে। তেখেতৰ নামটো কি আছিলে? হৰিধন গগৈ। তেখেতে কাটিম কৰি থাকোঁতে মোৰ বৰ্তাই এনেকৈ উঠিবলৈ বহিবলৈ লওঁতে মানে বহি আছিলে নাই, উঠিবলৈ লওঁতে সেইটো সময়তে ঘাপ মাৰি পিনি কাটি দিলে। তেতিয়া ওচৰৰ মানুহ এজনে মানে চিঞৰিছে, মানে কাটিলে বুলি কৈছে, মোক কাটিলেও বুলি কৈছে। ওচৰৰ মানুহ এজনে শুনা পাই পিনি আমাৰ ঘৰত গৈ পিনি কৈছেগৈ। আমি তেতিয়া আহি পিনি দেখিছোঁ মানুহজনে দাখন লৈ পিনি ৰখি আছে, আৰু মোৰ বৰ্তাই হাত এখন ছিঙিলে, হাত এখন কাটিছে, তাৰপিছত ডিঙিত এনেকুৱাত কাটিছে, আৰু বুকুত কাটিছে, ভৰিত কাটিছে। হাতখনটো অকণমান লাগি আছে, মানে হাতখন প্ৰায় মানে ছিগিলেই ধৰক, আৰু অকণমান লাগি আছে। হাতখনে বচাবলৈ যাওঁতে ডিঙিত মাৰোঁতে হাতখনে বচাবলৈ যাওঁতে তেতিয়া মানে ডিঙিত হ'লেও লাগিছে, মানে দাখন প্ৰায় বহুত চোকা আছিল চাগে ছাৰ। তাৰপিছত কি কৰিলা তোমালোকে? আৰক্ষীক খবৰ দিলা? আমি প্ৰথমতে আৰক্ষীক খবৰ দিয়াৰ আগে আমি এম্বুলেঞ্চক কল কৰিলোঁ। তেখেতলোক আহিলে, তেখেতলোক লৈ গ'ল, আৰু আৰক্ষী বিষয়া গ'ল। আমাৰ লগতে আমি লিগি পুখুৰীলৈ লৈ গ'লোঁ। তাৰপৰা এতিয়া বৰ্তমান তেখেত ক'ত আছে? তেখেত এতিয়া ডিব্ৰুগড় মেডিকেল কলেজ। ডিব্ৰুগড়লৈ মানে লিগিত নাৰাখিলে, জয়সাগৰতো সোমালে, জয়সাগৰতো নাৰাখিলে। এতিয়া ডাইৰেক্ট ডিব্ৰুগড়লৈ নিলে। কিবা শত্ৰুতা বা তেনেকুৱা ধৰণৰ কিবা আছিলে? একো শত্ৰুতাই নাছিল। মানে তেখেত যোনজন মানুহে কৰিছে এই কাণ্ডটো, তেখেতে ঘৰৰ মানুহকো, মানে ঘৰৰ প্ৰায় চব পৰিয়ালকে, তেখেতৰ দুজন ভায়েক আছে, এজন ভায়েকক হাতখন কাটি এখন হাত কুঙা কৰিলে, এজন ভায়েকক ডিঙিত ইয়াত টকৌ গছৰ তলত লুকাই পিনি ডিঙিত ঘাপ মাৰিলে। তেখেত ঘৰৰ মানুহকো, মাক বাপেককো মাৰি থৈ দিছে, মাককো কটাৰী মাৰি থৈ দিছে, বাপেককো মাৰি থৈ দিছে। তেখেত বিশেষ তেনেকৈ একো শত্ৰুতা নাছিলে তেখেতৰ লগত। তেখেতে উচিত শাস্তি পাব লাগে। আৰু ছাৰে কোৱা মতেতো তেখেতে কৈছে কি বোলে জেলৰ পৰা ওলোৱাৰ পিছত চাই ল'ম বুলি কৈছে। আকৌ পুনৰ ধমকি দিছে। গেলেকীৰ পৰা ৱাহিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।